নমস্কাৰ মই দীপক গগৈ ফৰ্চাছ বিএছডি আসাম টিমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যেহেতু আজি ডিসকাস কৰিম যে ৰয়েলিটি ইনকাম পাবলৈ ফৰ্চাছ প্লেটফৰ্মত যেহেতু ৰয়েলিটি ইনকাম প্ৰভাইড কৰি থকা হৈছে ইয়াত ৰয়েলিটি ইনকাম পাবলৈ হ'লে আমি এই প্লেটফৰ্মত কি ধৰণৰ যাৱতীয় কামসমূহ কৰিব লাগিব য'ত আপোনালোকে ৰয়েলিটি ইনকাম বেনিফিট লাভ কৰিব তো ফাৰ্স্ট অফ অল ফৰ্চাছ প্লেটফৰ্ম আপোনালোকে জানেই এইটো এটা ডিচেন্ট্ৰেলাইজ প্ৰজেক্ট হয় পৃথিৱীৰ হাজাৰ কনসেপ্ট আহিব যাব কিন্তু ফৰ্চাছ লাইফ টাইম আমাৰ সমাজত থাকিব কিয় থাকিব এইটো ব্লকচেইন টেকনলজিত ৰান আছে ভেৰিফাইড আছে যেটো কাৰণত ফৰ্চাছে অল ওভাৰ ৱৰ্ল্ডত ৰেকৰ্ড গহিছে য'ত নেকি 200 কাণ্ট্ৰিতকৈ অধিক দেশত এই প্ৰজেক্টটো চলি আছে 30,000তকৈ অধিক লোক এই প্ৰজেক্টৰ দ্বাৰা কৰপতি হৈছে য'ত নেকি 100% ডিস্ট্ৰিবিউচন হয় ডলাৰ আৰ্নিং হয় ষ্টেবল কাৰেন্সিত ইনকাম আহে যিসমূহ ইনকাম লগালগ আপোনাৰ সিস্টেমত ডিস্ট্ৰিবিউট হয় লগে লগে আপুনি বেংকলৈ কনভাৰ্ট কৰিব পাৰে গোটেই সিস্টেম নিজৰ কন্ট্ৰলত থাকি কাম কৰিব পৰা এটা প্লেটফৰ্ম হৈছে ফৰ্চাছ যেটো প্লেটফৰ্মৰ দ্বাৰা আপুনি এক্টিভ ইনকাম আছে পেসিভ ইনকাম আছে ওয়ার্কিং ইনকাম আছে নন ওয়ার্কিং ইনকাম আছে কোনো লেফট রাইট মেইনটেইন কৰিব লগা সিস্টেম নাই তো এই প্লেটফৰ্মত 1 জুন 2021 পৰা বিএসডি কনসেপ্টটো অল ওভাৰ ৱৰ্ল্ডত ৰান হৈ আছে অতিকে সুন্দৰ প্লেটফৰ্ম হয় নিৰ্ভয় মনে কৰিব পৰা এটা প্লেটফৰ্ম হয় কিন্তু এই প্ৰজেক্টত ৰিসেন্টলি এনে এটা সিস্টেম লঞ্চ কৰিছে এনে এটা সিস্টেম এড কৰিছে যেটো ব্লকচেইন টেকনলজিত যেটো অলৰেডি লঞ্চ কৰি দিয়া হল হেতু কোনো চেঞ্জ ম্যানিপুলেট কৰিব নোৱাৰে কিন্তু ব্লকচেইনত নতুন এটা যুগৰ হৈতে খাপ খুৱাই নিউ এটা প্ৰজেক্ট এড কৰিব পাৰে হেতু ক্ষেত্ৰত মই আপোনালোকক কৈ দিছো যে এড কৰিব পাৰে তো ফৰ্চাছ প্লেটফৰ্মত কি কৰিছে যে ৰয়েলিটি ইনকাম এড কৰি দিছে তো আপোনালোকে আগতে যদি আমি ফৰ্চাছৰ পৰা যেটো বেনিফিট পাইছিলো আমি তাতে সন্তুষ্ট আছিলো কিন্তু ফৰ্চাছ প্লেটফৰ্মত যদি এতিয়া সুন্দৰভাৱে যদি আপুনি বেনিফিট আৰ্ন কৰে তাৰ ওপৰতো ফৰ্চাছে ৰয়েলিটি ইনকাম প্ৰভাইড কৰিব তো কেনেকৈ কৰিব চাওক যে দেখা পাইছে স্ক্ৰিনত এই হৈছে ৰয়েলিটি ইনকাম এই 10 জন ব্যক্তিয়ে এই প্ৰজেক্টৰ পৰা ৰয়েলিটি ইনকাম প্ৰতি সপ্তাহত লাভ কৰিব প্ৰতি সপ্তাহত এই ব্যক্তিজনে তেখেতে 1 উইকৰ ভিতৰত কিমান ইনকাম কৰিছে $2759 কিন্তু কিমান ৰয়েলিটি পাব $600 ভাবি চাওক $2759 মানে ভাৰতীয় মুদ্ৰাত 2,60,000 টকা আৰ্নিং কৰিছে কিন্তু তাৰ উপৰিও ফৰ্চাছে তেখেতক এক সপ্তাহত $600 মিনিমাম 55,000 57,000 আৰ্নিং দিছে তো ঠিক একে ধৰণে এই 2 নম্বৰ ব্যক্তিজনলৈ আপুনি চাব পাৰে তেখেতে 2 নম্বৰ যিজন পাৰসন $1,200 $1,220 আৰ্নিং কৰিছে তেখেতক ফৰ্চাছ কমিউনিটিয়ে পাৰ উইকত প্ৰতিজন 10 যিজন আপোনাৰ টপ লেভেলৰ 10% 10% যিজন থাকে তেখেতলোকে এই ধৰণে ৰয়েলিটি ইনকাম সেকেন্ড পাৰসন জনে কিমান পাব $300 ঠিক একে ধৰণে 3 নম্বৰ ব্যক্তিজনে 965 আগতেটো একেটা দিনত আমি পাইছিলো $1,200 $1,300 তো এটা দিনত $7,000 পৰ্যন্ত পাইছিলো তো যত নেকি ইনকামটো পাইছিলো কিন্তু ফৰ্চাছ প্লেটফৰ্মত আপুনি যদি ভাল ইনকাম জেনাৰেট কৰে তেতিয়া আপোনাক ৰয়েলিটি দিব ফাৰ্স্ট পাৰসন $600 সেকেন্ড পাৰসন $300 থাৰ্ড পাৰসন $250 ফৰ্থ পাৰসন $200 তেনে ধৰণে আপোনাৰ 5 নম্বৰ $150 $100 $100 $100 $100 টো কম নহয় তো মিনিমাম $100 মানে 9,000 তো $150 মানে মিনিমাম 14,000 টকা তো $200 মানে মিনিমাম 18,000 টকা ঠিক একে ধৰণে আপোনালোকে প্ৰতি সপ্তাহত যদি ভালকে কাম কৰা যায় ফৰ্চাছ প্লেটফৰ্মত পাৰ উইক আপোনালোকে নিম্নতমৰ পৰা মিনিমাম মানে 9,000 টকাৰ পৰা মিনিমাম 55,000 লৈকে ৰয়েলিটি ইনকাম জেনাৰেট কৰিব তো বহুতেই সুন্দৰ ইউনিক পইণ্ট এড কৰিছে ফৰ্চাছত এটা ৰিভলিউচন ক্ৰিয়েট কৰিব ফৰ্চাছ প্লেটফৰ্মে এইসমূহ প্ৰযুক্তিবিদ্যাৰ দ্বাৰা তো গতিকে আপোনালোকে প্ৰত্যেককে যদি ফৰ্চাছ প্লেটফৰ্মৰ দ্বাৰা সুন্দৰ ইনকাম কৰিম বুলি যদি ভাবিছে তো এতিয়া কি কৰিছে আৰু এটা অপচন এড কৰিছে য'ত নেকি অনাহকত যিসকল ব্যক্তিয়ে মোবাইল ব্যৱহাৰ কৰি থাকে তেখেতলোকে গেম খেলি বা কিবা কৰি সময় ওয়েষ্ট কৰে তে সেইসকল ব্যক্তি মাইষ্ট্ৰে লাগ বুলি এনেকুৱা এটা অপচন এড কৰিছে য'ত নেকি প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে কিছুমান ব্যক্তি আহে কিছুমান 1.5 ঘণ্টাৰ মূৰে মূৰে আহে কিছুমানৰ 23 মিনিটৰ মূৰে মূৰে আহে কিছুমান কাৰ্ড আহে যিসমূহ কাৰ্ড ক্লিক কৰি তেখেতলোকে প্ৰতিদিনে মিনিমাম $2 $3 $5 $10 $15 এনে ধৰণে ইনকাম ল'ব পাৰে তো এটা সুন্দৰ অপচন হয় ফৰ্চাছ তো ডিসেন্ট্ৰেলাইজ প্লেটফৰ্ম কোনো ধৰণৰ নিৰ্ভৰযোগ্য প্লেটফৰ্ম লাইফ টাইম কনসেপ্ট নিৰ্ভৰ মনে কৰিব পৰা এটা সিস্টেম হয় আৰু যেটো প্ৰজেক্টৰ দ্বাৰা গোটেই ৱৰ্ল্ডত আপোনালোকে যদি প্লেটফৰ্ম ৰিসেন্ট এক্টিভিটি যদি চাওক ইয়াত অকল আমি কৰিছো তেনে নহয় গোটেই ৱৰ্ল্ডত এই কনসেপ্টত
18,03,947 জন ব্যক্তি জড়িত হৈছে তো 679 জন ব্যক্তি আজি ৰাতিপুৱাই এই প্ৰজেক্টটোত জড়িত হৈছে টাৰ্নঅভাৰ যদি চাব বিচাৰে এই প্ৰজেক্টটোত ইমান BUSD শো কৰি আছে এইসমূহ ইনকাম জেনেৰেট কৰিছে এইবোৰ ডলাৰ হয় বাইনেন্স ইউনাইটেড ষ্টেট ডলাৰ এটা ষ্টেবল কাৰেন্সি যিটো ষ্টেবল হোৱাৰ কাৰণে ইয়াত ভ্যালু ট্ৰেডিং কনসেপ্টৰ নিচিনাকে হঠাৎ লছ হোৱাৰ সম্ভাৱনা নাই হঠাৎ বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই ষ্টেবল আকাৰত থাকিব যত নেকি 100% বেনিফিট পাব আৰু BUSD টো ষ্টেবল হোৱাৰ কাৰণে আপোনাৰ কোনো ভয় নাই তো আজিৰ দিনটো 14,140 ডলাৰ মানে ভাৰতীয় মুদ্ৰাত 13 লাখ প্লাস কমিউনিটি ইনকাম কৰিছে কমিউনিটি বেস প্ল্যাটফৰ্ম এই প্ৰজেক্টত আপুনি পাব অফলাইন ইনকাম ক্ৰস লাইন ইনকাম আপুনি কোনো লেফট ৰাইট মেইনটেইন কৰা সিস্টেম নাই আপোনাৰ লগত হাজাৰজন কমিউনিটি আপুনি ইচ্ছা কৰিলে এড কৰিব পাৰে এজন সিঙ্গল পাৰ্সনৰ পৰা আপুনি লাখ কোটি কৰপতি হ'ব পাৰে হাজাৰজন কমিউনিটিৰ পৰা আপুনি ধুন্দৰ ইনকাম কৰিব পাৰে ডেইলি ইনকাম জেনেৰেট কৰিব পৰা প্ল্যাটফৰ্ম মিনিটে এই প্ৰজেক্টৰ দ্বাৰা ইনকাম বিলাক আপোনালোকে জেনেৰেট হয় ইয়াত ভেৰিফাই কৰি চাব পাৰে নিজেই আপুনি গুটি A to Z ইনফৰমেশন সিস্টেমত চাব পাৰে forsas.io গুগলত আপোনালোকে কোনো ধৰণৰ ইউজাৰ আইডি পাছৱৰ্ড প্ৰয়োজন নাই তো কোনো ধৰণৰ পাছৱৰ্ড প্ৰয়োজন নাই আপোনালোকে নিজে গৈ যিকোনো আইডি টাইপ কৰি ভেৰিফাই কৰি চাব পাৰে তো সুন্দৰ প্ল্যাটফৰ্ম হৈছে forsas এই প্ৰজেক্টৰ দ্বাৰা যদি মোৰ ইনকাম যদি আপোনালোকে ভাবে যে আপুনিনো কি ইনকাম কৰিছে প্ল্যাটফৰ্মত তো মই আপোনালোকক দেখাব যত্ন কৰিছো ন মইনো কি কৰিছো তো মোৰ আইডি হৈছে 5374 এই প্ৰজেক্টৰ দ্বাৰা মই ইনকাম কৰিছো 52,277 ডলাৰ with 7.441 BNB মানে ভাৰতীয় মুদ্ৰাত 55 লাখ ভাৰতীয় মুদ্ৰাত কিমান এক্টিভলি মই যেহেতু 2 ইয়াৰ্স কাম কৰিছো ৰেজিস্টাৰ হৈছে টাইম কিন্তু মই 2 ইয়াৰ্স এক্টিভলি কাম কৰিছো মিনিমাম 55 লাখ টকা এই প্ৰজেক্টৰ পৰা আৰ্নিং কৰিছো জাস্ট এটা সৰু টিম আছে যত 158% মোৰ লগত কাম কৰি আছে অল ওভাৰ আসামত তো টিম হিচাপে দেখা পাইছে 3000 প্লাস আছে তো এই ধৰণে ইনকাম কৰিব পাৰে আপুনিও উইথড্ৰ কৰাৰ ক্ষেত্ৰত কোনো টাৰ্ম এণ্ড কণ্ডিশ্যন নাই যেতিয়াই মন যায় আপুনি তেতিয়া নিজৰ বেংকলৈ কনভাৰ্ট কৰিব পাৰে নিজৰ ইচ্ছা অনুযায়ী যিকোনো নিজৰ পাৰ্সোনাল যেটো বেংক একাউন্ট হে বেংক একাউন্টত সানডে মনডে উইকলি মনলি কোনো ইস্যু নাই যিকোনো টাইমত যিকোনো মুহূৰ্তত আপুনি বেংকলৈ কনভাৰ্ট কৰিব পাৰে মানে আপুনি এই প্ৰজেক্টত আপোনালোকে এই প্ৰজেক্টত মুৰব্বী হৈ কটাব পৰা এটা সিস্টেম আপুনি দিনটোত আপোনালোকে দিনটোত 1000 টকা ইনকাম কৰে 1000 টকা ইনকাম কৰে লাখ টকা ইনকাম কৰে আপোনাৰ ওপৰত কোনো লিমিটেশন নাই যে আপুনি টাৰ্ম এণ্ড কণ্ডিশ্যন নাই যে আপুনি ইমানহে ইনকাম কৰিব পাৰিব এই প্ৰজেক্টৰ পৰা নো আপুনি এই প্ৰজেক্টৰ পৰা 1000 টকা আৰ্নিং কৰে লাখ টকা আৰ্নিং কৰে 50,000 আৰ্নিং কৰে টোটালি নিজৰ ওপৰত ডিপেন্ড কৰে কিন্তু মেইনলি যেহেতু forsas BSD প্ৰজেক্টত কোনো ধৰণৰ হিউম্যান কন্ট্ৰোল নাই কোনো বেংক একাউন্ট নাই যেহেতু স্কেম কোনে কৰিব যেহেতু বেংক একাউন্টে এই প্ৰজেক্টত নাই তো বেংক একাউন্ট থাকিলে এই প্ৰজেক্টত ধৰিলক বেংক একাউন্ট হেক হৈ গল বা MD-CMD থকা হেতেন তেখেতলোকে সিস্টেমটো পৰিচালনা যেহেতু কৰি আছে তো সেই MD-CMD যদি খেলিমেলি কৰো বুলি কলে কৰিব পাৰে কিন্তু forsas প্ল্যাটফৰ্মত আপুনি কোনো MD-CMD নাপাব কোনো হিউম্যান কন্ট্ৰোল নাপাব কোনো মালিক বস আপুনি ইয়াতে নাপাব কাৰণ এটো ডিসেন্ট্ৰালাইজড প্ল্যাটফৰ্ম হয় ব্লকচেনত প্ৰজেক্টটো ক্ৰিয়েট কৰি মিস্টাৰ লাডু নামৰ এজন ৰাছিয়া ডেভেলপাৰ যিজনে ব্লকচেনত সিস্টেমটো প্ৰজেক্টটো ক্ৰিয়েট কৰি ব্লকচেনত ৰান কৰি দিলে স্মাৰ্ট কন্ট্ৰাক্ট ভেৰিফাই কৰি তো ৰান কৰাৰ লগে লগে ইয়াৰ কমিউনিটি হাতত পাৱাৰ আহি গল তো প্ৰত্যেকজন ব্যক্তিয়ে এই প্ৰজেক্টটোত নিজে ওনাৰ হৈ কাম কৰিব পাৰে এতিয়া সাপোজ আপোনালোকে মোৰ থ্ৰুদি ৰেজিষ্টাৰ কৰিলে আপুনি আপোনাৰ আইডি ওনাৰ মোৰ কোনো অথৰিটি নাই মই কোনো আপোনাৰ আইডি ডিলিট একো কৰিব নোৱাৰো পাৰ্মানেন্টলি আপোনাৰ আইডিৰ মালিক আপুনি নিজে তো কোম্পানীত হোৱা হলে আপোনাৰ মই পে আউট ৰখাই দিব পাৰিলহেতেন আপোনাক সিস্টেমৰ পৰা আউট কৰি দিব পাৰিলহেতেন তো আপোনাক ইচ্ছা কৰিলে এই প্ৰজেক্টৰ পৰা অতৰাব পাৰিলহেতেন কিন্তু forsas প্ল্যাটফৰ্মত হেতু নট পসিবল ইয়াত মুটকৈ আপোনালোকেও বেছি আৰ্নিং কৰিব পাৰে তো মই যিসকল সিস্টেম প্ৰভাইড কৰিছো তেখেতলোকে শিকি বুজিলৈ এই প্ৰজেক্টৰ পৰা যদি ভালকে আৰ্নিং কৰে ভালকে কাম কৰে তে তেখেতলোকে মুটকৈ বেছি আৰ্নিং কৰিবৰ কাৰণে সক্ষম হ'ব তো ইয়াতে প্ৰতিজন ওনাৰ মিন্স নিজে নিজৰ সিস্টেমৰ মালিক কিন্তু আপুনি ইয়াত সাকসেস হ'বলৈ হলে আপোনালোকে মালিক হৈ কাম কৰিবলৈ হলে প্ৰথম কথা হল শিকিব লাগিব তো ইয়াত আৰ্নিং কেনেকৈ আহিব তো আৰ্নিং আহিবৰ কাৰণে এই প্ৰজেক্টটোত 6টা যেহেতু প্ৰগ্ৰাম আছে 6টা প্ৰগ্ৰাম আছে এটা প্ৰগ্ৰাম নাম হৈছে forsas X3 প্ৰগ্ৰাম আৰু এটা প্ৰগ্ৰামৰ নাম হৈছে আপোনালোকে স্ক্ৰিনত দেখা পাইছে এটা প্ৰগ্ৰামৰ নাম হৈছে forsas X3 আৰু এটা হৈছে X4 ইয়াত ডিজিটেল স্লট ডিজিটেল 12টা কৈ ডিজিটেল স্লট আছে এই স্লটসমূহত ইনকাম জেনেৰেট হয় আৰু অতিকে ইম্পৰ্টেন্ট এই স্লটসমূহত যিমান ডাঙৰ স্লট লৈ বিজনেছটো ষ্টাৰ্ট কৰিব আপোনাৰ সেই ধৰণে ইনকাম হ'ব
ফ'ৰ্চেছত যিহেতু 100% ইনকাম ডিষ্ট্ৰিবিউশ্যন হয় ইয়াত ডিষ্ট্ৰিবিউট ক'ত হয় এই ডিজিটেল স্লট থাকিব এক্সাম্পল হিচাপে আপুনি যদি খেতি কৰিব বিচাৰে প্ৰধানতভাৱে আপুনি ক'ত খেতি কৰিব আপোনাক মাটিৰ প্ৰয়োজন হ'ব কিমান পৰিমাণ মাটি আছে তাৰ ওপৰত আপোনাৰ ইনকাম উৎপাদন হ'ব ঠিক তেনেকৈ ফ'ৰ্চেছ প্লেটফৰ্মত আপোনাৰ কিমান ডিজিটেল স্লট আছে তো ইয়াত 12টাকৈ ডিজিটেল স্লট আছে XT প্ৰগ্ৰেমত 12টা স্লট X4 প্ৰগ্ৰেমত 12টা স্লট তো আপুনি কিমান স্লট লৈ ষ্টাৰ্ট কৰে সেই স্লটখিনি জীৱনত মাত্ৰ এবাৰ এক্টিভ কৰিব লাগে পুনৰ বাৰম্বাৰ এক্টিভ কৰাৰ কোনো প্ৰয়োজন নাই আপুনি সেই স্লটখিনিৰ ওপৰত ভিত্তি কৰিহে নিৰ্ভৰ কৰিহে আপোনালোকে 100% বেনিফিট পাব যদি এটা ডিজিটেল স্লট লৈ যদি বিজনেছটো ষ্টাৰ্ট কৰোঁ বুলি ভাবে নিম্নতম 1350 টকা বা 1400 টকা প্ৰয়োজন হয় আপোনালোকে ইয়াততো কোনো MD নাই কাক পইচা দিব আপোনালোকে নিজেই বাইনেন্স নামৰ এক্সচেঞ্জাৰ মাধ্যমেৰে ডলাৰসমূহ বাই কৰি নিজৰ ট্ৰাষ্ট ৱালেট নামৰ এটা ডিজিটেল এপছ থাকিব সেই ট্ৰাষ্ট ৱালেটত ডলাৰটো মজুত কৰি আপুনি ৰেজিষ্টাৰ কৰিব পাৰে নাইবা আপোনাক যিজন ব্যক্তিয়ে ফ'ৰ্চেছ প্লেটফৰ্মৰ শুদ্ধ সত্য ইনফৰমেশ্যন প্ৰভাইড কৰিছে সেই ব্যক্তিজনৰ পৰা আপোনালোকে ডলাৰ বাই কৰি নিজৰ পাৰ্চনেল ৱালেটত জমা কৰি আপুনি ৰেজিষ্টাৰ কৰিব পাৰে তো ইয়াত ভালকৈ যদি ৱৰ্ক কৰিব বিচাৰে নিম্নতম মই এটাই সাজেষ্ট কৰোঁ যেহেতু এক্টিভলি মই এই প্ৰজেক্টটোত 2 বছৰ 2.5 বছৰ কাম কৰি আছোঁ তাৰ ওপৰত মই মানে প্ৰেক্টিকেল নলেজৰ পৰা কৈছোঁ এই প্ৰজেক্টটো যদি ভালকৈ আৰ্নিং কৰিব বিচাৰে নিম্নতম ডিজিটেল স্লট 4টা লৈ কৰা উচিত 4টা ডিজিটেল স্লট লৈ ষ্টাৰ্ট কৰিলে আপোনালোকে বেনিফিট পাব অতি সুন্দৰ যেহেতু লাইফৰ প্লেটফৰ্ম কেতিয়াও ভয় নাই নিৰ্ভৰযোগ্য প্লেটফৰ্ম এই স্লটসমূহতে আপোনাৰ ইনকাম ডিষ্ট্ৰিবিউট হ'ব যদি আপুনি $40 লৈকে স্লট কিনে তেতিয়া আপুনি $40 ইনকামৰ কাৰণে কোৱালিফাইড হ'ব $20 কাৰণে পাব $10 $5 তেনেধৰণে আপোনাৰ যিমান ডাঙৰ স্লট লৈ ষ্টাৰ্ট কৰিব সেই ধৰণে আপোনালোকে বেনিফিট পাব আৰু এই স্লটসমূহত ওৱান টাইম আপুনি বাই কৰিলে লাইফ টাইম বেনিফিট থাকিব XT যিটো প্ৰগ্ৰেম ইয়াত এইটো মেট্ৰিক্স প্ৰগ্ৰেম বুলি কোৱা হয় ইয়াত 3 টাইপ ইনকাম অহাৰ অপশ্যন আছে প্ৰথম হ'ল যদি আপোনাৰ 3টা গোলা দেখা পাইছে এই গোলাসমূহ ইয়াত এটা গোলা ফুলফিল হয় যদি আপুনি $40 দি বিজনেছটো ষ্টাৰ্ট কৰিলে আপুনি $40 দি বিজনেছ ষ্টাৰ্ট কৰিছে প্ৰথম গোলা ফুলফিল হোৱা মানে যদি আপুনি কোনোবা এজন পাৰ্চনক ৰেজিষ্টাৰ কৰে আপোনাৰ আইডিৰ মাধ্যমেৰে $40 ঘৰটোত $40 ডিষ্ট্ৰিবিউট হ'ব তো আপোনাৰ 2 নম্বৰ ব্যক্তিজনক যদি আপুনি ৰেজিষ্টাৰ কৰে 2 নম্বৰ গোলা ফুলফিল হোৱা মাত্ৰকে আপোনাৰ $40 ডিষ্ট্ৰিবিউট হ'ব চাওক যে কোনো পাৰ্চেন্টেজ ওয়াইজে ডিষ্ট্ৰিবিউট নহয় 100% ডিষ্ট্ৰিবিউট হ'ল যদি আপুনি কোনোবা 3 নম্বৰ পাৰ্চনক ৰেজিষ্টাৰ কৰে সিস্টেম ৰিসাইকেল হ'ব ৰিসাইকেল ইনকাম আপোনাক যোনে সিস্টেম প্ৰভাইড কৰিছে তেখেতৰ এটা ডিষ্ট্ৰিবিউট হ'ব তাৰ বিনিময়ত আপোনাৰ আইডি আপোনাৰ স্লটটোৰ পুনৰ ৰিসাইকেল হ'ব মানে এগেইন এণ্ড এগেইন ৰিসাইকেল হ'ব পুনৰ ইনকাম আহিবৰ কাৰণে স্লটটো ওপেন হৈ যাব তো তেনেধৰণে মোৰ কিমানবাৰ ৰিসাইকেল হৈছে 23 টাইম ৰিসাইকেল হৈছে আৰু মই ইয়াৰ পৰা কেৱল $40 কিনা ঘৰটোত এই 2 বছৰ 2.5 বছৰ ভিতৰত মই কিমান বেনিফিট পাইছোঁ $1920 মানে 1,80,000 টকা ভাবি চাওক $40 দি বাই কৰিছোঁ পাইছোঁ কিমান $1920 মানে 1,80,000 টকা যদি মোৰ ডাঙৰ স্লট থাকিলে হয় মইতো বেছি বেনিফিট পাম তো সেই ধৰণে মই কি কৰিছোঁ এটা বিগ স্লট মই ইয়াতে কিনিছোঁ কাৰণ মোৰ লাইফত যেহেতু মই ভাল এটা ৱৰ্কিং কৰিব বিচাৰোঁ প্ৰজেক্টটোৰ দ্বাৰা ডাঙৰ স্লট লৈ ষ্টাৰ্ট কৰিছোঁ তো তেনেকৈ মই $5,000 লৈকে স্লট বাই কৰিছোঁ এইবিলাক স্লট বাই কৰিছোঁ এক্সাম্পল হিচাপে লেভেল 7 স্লটটো আপুনি চাওক এই ঘৰটো মই 30,000 দি বাই কৰিছোঁ কিন্তু পাইছোঁ কিমান 30,000 দি কিনা ঘৰটোত পাইছোঁ কিমান 2 লাখ প্লাছ কিনিছোঁ 30,000 মাত্ৰ ইয়াত আপোনাৰ প্ৰথম গোলা ভৰ্তি হোৱাৰ লগে লগে স্লটৰ 100% 2 নম্বৰ গোলা ভৰ্তি হোৱাৰ লগে লগে 30,000 কিনক 30,000 পাব 1 লাখ কৰিলে 1 লাখই পাব 3 নম্বৰ গোলা ভৰ্তি হোৱাৰ লগে লগে স্লটৰ ৰিসাইকেল হ'ব তেনেধৰণে আপোনাৰ এগেইন এণ্ড এগেইন ৰিসাইকেল বেনিফিট আপোনালোকে লাভ কৰিব আৰু XT প্ৰগ্ৰেমটো আপোনালোকে গম পাইছে যে ইয়াৰ XT প্ৰগ্ৰেমৰ পৰা আপোনালোকে ৱৰ্কিং ইনকাম লাভ কৰিব আপোনাৰ টিম ৱৰ্কিং ইনকাম আপুনি পাৰ্চনেল সেলফ ৱৰ্কিং ইনকাম XT প্ৰগ্ৰেমৰ পৰা বেনিফিট লাভ কৰিব এটা সময়ত যদি আপোনালোকে ভাল এটা সুন্দৰ টিম গ্ৰোথ কৰে সিঙ্গল এজন পাৰ্চনো যদি ভালকৈ এক্টিভলি কাম কৰে XTটো আপোনাৰ নন ৱৰ্কিং হৈ যায় তো X4 যিটো প্ৰগ্ৰেম যেটো দেখা পাইছে X4 যিটো প্ৰগ্ৰেম সেই প্ৰগ্ৰেমটো $13,670 মানে ভাৰতীয় মুদ্ৰাত 12 লাখ টকা আৰ্নিং কৰিবৰ কাৰণে সক্ষম হৈছোঁ ইয়াৰ যিটো মেট্ৰিক্স হয় সেই মেট্ৰিক্সটো 2/4 মেট্ৰিক্স প্ৰগ্ৰেম মানে দুটা গোলাৰ তলত 4টা ইনকাম অহাৰ অপশ্যন আছে তো এই মেট্ৰিক্সটো বহুত ইউনিক হয় বহুত জবৰদস্ত হয় বহুত ইম্পৰ্টেণ্ট হয় আমাৰ ফ'ৰ্চেছ কমিউনিটিৰ বাবে তো ইয়াত আপোনালোকে দেখা পাইছে যে দুটা গোলাৰ তলত 4টা গোলা আছে এই 4টা গোলাৰ অৰ্থটো কি বুজায় প্ৰথম যদি আপুনি কোনোবা এজন পাৰ্চনক ৰেজিষ্টাৰ কৰে
XT প্ৰগ্ৰেমত 100% বেনিফিট পালে, X4 প্ৰগ্ৰেমত ওপৰ গোলা ভৰ্তি হ'ল আৰু ইয়াত দুইটা ওপৰ গোলা ভৰ্তি হ'ল। ওপৰ গোলা ভৰ্তি হোৱাৰ লগে লগে আপুনি কি হ'ব যে তলৰ ইনকাম আহিবৰ কাৰণে আপুনি কোৱালিফাইড হ'ব। কিন্তু সেই ওপৰ গোলাকেইটাৰ পইচা আপুনি যিকোনো পাৰ্চনলৈ গুচি যাব পাৰে, হয়তো উপাৰ্জনলৈও যাব পাৰে, ক্ৰছলৈও গুচি যাব পাৰে, আপোনাৰ নিজৰ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা ব্যক্তিলৈও হয়তো গুচি যাব পাৰে। ঠিক কিন্তু এই তিনিটা গোলা ভৰ্তি হোৱাৰ লগে লগে X4 প্ৰগ্ৰেমত প্ৰথম গোলা ভৰ্তি হোৱাৰ লগে লগে $5 পাব, যদি স্লটটো $5 হয়। 2 নম্বৰ গোলা ভৰ্তি হোৱাৰ লগে লগে $5 পাব। 3 নম্বৰ গোলা ভৰ্তি হোৱাৰ লগে লগে $5 পাব। 4 নম্বৰ গোলা ভৰ্তি হোৱাৰ লগে লগে কি হ'ব? ৰিচাইকেল হ'ব। ৰিচাইকেল মানে খালী হৈ যাব টোটেলি, মানে আকৌ ইনকাম আহিবৰ কাৰণে ঘৰখিনি খালী হৈ যাব। কিন্তু এই যিটো তলৰ 3 নম্বৰ গোলা, তিনিটা গোলা, এই গোলাকেইটা উপাৰ্জনৰ পৰা ভৰ্তি হ'ব পাৰে, ক্ৰছ লাইনৰ পৰা ভৰ্তি হ'ব পাৰে, বা আপোনাৰ যদি নিজৰ পাৰ্চনেল টিম থাকে সেই টিমৰ পৰাও ডিষ্ট্ৰিবিউট হ'ব, মানে জমা হ'ব। তেনেধৰণে মই চাওক কেৱল $5 ঘৰটোত এক্টিভ কৰি এই ঘৰটোৰ পৰা ইনকাম পাইছোঁ 55,000। $5 মানে 450 টকা খৰচ কৰিছোঁ, 500 টকা খৰচ কৰি সেই ঘৰটোত কিমান পাইছোঁ? মিনিমাম 55,000। ভাবক এনেকৈ কোনো ইনকাম দিব নোৱাৰে ৰিয়েলত। এতিয়া X4 প্ৰগ্ৰেমত যদি সুন্দৰ ইনকাম কৰিবলৈ হ'লে আপোনালোকে XTত মই ক'লোঁ যে 4টা ডিজিটেল স্লট, X4 4টা ডিজিটেল স্লট, ইণ্ডিয়ান ভেলুত আপোনাৰ কিমান খৰচ হ'ব? মিনিমাম 80,000। বিজনেছটো যদি ভালকৈ কৰিব বিচাৰে নিম্নতম 80,000, 18,000 টকা দি যদি ষ্টাৰ্ট কৰে, এই 18,000 টকাটো কাৰোবাক দিবৰ কাৰণে নহয়, আপোনাৰ নিজৰ লাইফৰ কাৰণে। এই 18,000টো আপোনালোকে নিজেই ডলাৰ কিনি নিজৰ পাৰ্চনেল ৱালেটত জমা কৰি এই ঘৰখিনি এক্টিভ কৰি ল'লে। তাৰপিছত যদি আপুনি ৱৰ্কিং কৰি চাওক, এটা সুন্দৰ ইনকামৰ অধিকাৰী আপুনি হ'ব। কাৰণ মই যিহেতু প্ৰথম অৱস্থা যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ, এটা দুটা নহয় 5টা ডিজিটেল স্লট লৈ ষ্টাৰ্ট কৰিছিলোঁ। 5টা ডিজিটেল স্লটৰ ভেলু মই কৰা টাইমত আছিলে 26,500, বৰ্তমানৰ ভেলু 33,000 টকা। যিহেতু ইয়াত ডলাৰ পৰিমাণটো অকণমান বৃদ্ধি পাইছে, তো সেইটো কাৰণে মিনিমাম 33,000 টকা দি আপুনি 5টা ডিজিটেল স্লট লৈ সুন্দৰভাৱে বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। তো লেভেল 4 এইবিলাক লেভেল 5 পিছত আপুনি ইচ্ছা কৰিলে বিজনেছৰ পইচাই বিজনেছসমূহ ডেভেলপ কৰিব পাৰে, 6 নম্বৰ স্লট ল'ব পাৰে, 7 নম্বৰ স্লট ল'ব পাৰে, তেনেধৰণে আপোনালোকে ডিজিটেল স্লটসমূহ ল'ব পাৰে। তো এইটো এটা হৈছিলে প্ৰচেছ XT এণ্ড X4 প্ৰগ্ৰেমৰ ইনকাম। এতিয়া চাব যদি এই প্ৰজেক্টটোত আপোনালোকে যিসমূহ ইনকাম জেনেৰেট কৰিব, সেইসমূহত ইনকামটোতো পাবই। ইনকাম পোৱাৰ উপৰিও আপোনালোকে ৰয়েলিটি ইনকাম পাব, মাইষ্ট্ৰে লাক টিকেট ফ্ৰীকৈ টিকেট লাভ কৰিব, তাৰ পৰাও বেনিফিট পোৱা চান্স থাকিব, আৰু 100% বেনিফিট থাকিব, ডেইলি ইনকাম থাকিব। তো ইয়াতকৈ আমাক কি লাগিছে যে ফ'ৰ্চে আপোনাক বহুত দিছে, কিন্তু আমি সেইসমূহ ইউটিলাইজ কৰি আমি কেনেধৰণে কাম কৰিব লাগে শিকি বুজি লৈ এই প্ৰজেক্টটোত যদি ভালকৈ কাম কৰোঁ, আপুনি জীৱন গঢ়িব পাৰিব খুব কম টাইমত। কাৰণ ইয়াত আপোনাৰ বেছি সংখ্যক মানুহৰ প্ৰয়োজনীয়তা নাই। নিম্নতম যিসকলে টেকন'লজিৰ বিষয়ে নলেজ নাথাকিলেও শিকিবলৈ যিসকল ব্যক্তি আগ্ৰহী, সেই ব্যক্তিসকলক লগ হৈ আপুনি এটা সুন্দৰ ইনকাম গঢ়িবলৈ সক্ষম হ'ব। গতিকে ষ্টাৰ্ট কৰক এই প্ৰজেক্টটোৰ দ্বাৰা। আমি ট্ৰেইনিং প্ৰভাইড কৰিম। আমি যিসকল ব্যক্তি আমাৰ লগত সুচাৰুৰূপে এক্টিভলি কাম কৰি আছে, তেখেতলোকক এটা সুন্দৰ অপৰচুনিটি আমি যিহেতু প্ৰভাইড কৰি আছোঁ, কিন্তু আমি কোনো ফাইনেন্সিয়েল এডভাইজাৰ নহয় যে আপোনালোকে এই প্ৰজেক্টটোত জাষ্ট এটা ইনফৰ্মেশ্যন দিছোঁ, কিন্তু শিকি বুজি কৰাটো আপোনালোকৰ কৰ্তব্য। তো মই যিহেতু আপোনাৰ ছিষ্টেমত কাম কৰি আছোঁ, যিটো প্ৰেক্টিকেল নলেজৰ পৰা এইখিনি ইনফৰ্মেশ্যন দিছোঁ, বাকী ডিচিশ্যন আপোনাৰ। কাৰণ এটা ডিচিশ্যনে আপোনাৰ লাইফটো আপোনাৰ মতে গঢ়াত সহায় কৰিব এই প্ৰজেক্টটোৰ দ্বাৰা। গতিকে জীৱনটো যদি আপুনি সুন্দৰভাৱে গঢ়িব বিচাৰে, তেনেহ'লে আপুনি ডিচিশ্যন লওক আৰু মোৰ সৈতে যোগাযোগ কৰক, নাইবা ফ'ৰ্চেছ সম্পৰ্কত যিসকল ব্যক্তিয়ে সুন্দৰভাৱে শুদ্ধ সত্যভাৱে জীৱন তেখেতে কাম কৰি আহিছে, তেনে পাৰ্চনে যদি আপোনাক ইনফৰ্মেশ্যন দিছে, আপুনি সেইজন ব্যক্তিৰ সহায় লৈ এই প্ৰজেক্টটোত জড়িত হ'ব পাৰে। বাকী ধন্যবাদ, আজিলৈ ইমানেই। যে জয় ফ'ৰ্চেছ।